এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এবাৰ পিতৃয়ে ঘপিয়াই হত্যা কৰিছে নিজ পুত্ৰক হোৱাপতিত থাকুতেই পিতৃয়ে কিয় ঘপিয়াই হত্যা কৰিলে পুত্ৰক প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ ৰাজ্যত গাৰনুম হিয়ৰি যোৱা নিশংস হত্যাকাণ্ড সংঘটিত হৈছে পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে এইখন ৰাজ্যত হোৱাপতিতে পুত্ৰক ডিঙিত ঘপিয়াই হত্যা কৰিছে পিতৃ ৰমেন বৰুৱাই শিৱসাগৰৰ কুঁৱৰপুৰ কাৰিগাঁৱত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে সুৰাপান কৰি পুত্ৰই ঘৰত অশান্তি কৰাৰ অভিযোগ পিতৃৰ পুনৰবাৰ উল্লেখ কৰিছো ৰাজ্যত গাৰনুম হিয়ৰি যোৱা ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে নিজ পিতৃয়ে হত্যা কৰিছে পুত্ৰক আৰু দাৰে ঘপিয়াই নিশা শুই থাকোতেই হত্যা কৰা হৈছে পুত্ৰক পিতৃ ৰমেন বৰুৱাই নিশা হোৱাপতিতে পুত্ৰক ডিঙিত ঘপিয়াই হত্যা কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ কুঁৱৰপুৰ কাৰিগাঁৱত এই ঘটনা সংঘটিত হৈছে ৰাজ্যত গাৰনুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিছে পুত্ৰক আৰু পুত্ৰৰ দৃশ্যাংক দেখুৱাইছে আমি দ্বিতীয়টো দৃশ্যাংক দেখুৱাৰ চেষ্টা কৰিম আৰক্ষী গৈ উপস্থিত হৈছে ঘটনাস্থলীত শিৱসাগৰৰ কুঁৱৰপুৰ কাৰিগাঁৱত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে পাষাণ পিতৃয়ে হত্যা কৰিছে পুত্ৰক শিৱসাগৰৰ ঘটনাৰ মুহূৰ্তত আমি দেখুৱাইছো বৰ্তমান মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত শিৱসাগৰৰ কুঁৱৰপুৰ কাৰিগাঁৱত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আৰু মন্তব্য আহি পৰিছে শেহতীয়া ঘটনা সন্দৰ্ভত পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে ক্ৰী সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে দেউতাই অলপ বহুত দিনৰ পৰা একমাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় ছাৰ সি কালি সুৰা কৰিয়ে আহিছিলে তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে এই সুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11 মই শুই উঠিছোঁহে বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন আমাৰ এইটো বৰুৱা হেৰি বুলি কয় এই জানৰ ঘৰলৈ আহক এনেকৈ ঘটনা এটা হ'ল মোৰ কি ঘটনা হ'ল তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে এই পুতেকক কাটিলে আপুনি সোনকালে আহক মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই থকা অৱস্থাতে সেইকাৰণে আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক তেতিয়া তেওঁ নিজে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে সি পানী দুনি খায় সেইকাৰণে মোৰ ধৈৰ্য সীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ আইন হাতত তুলি ল'লোঁ তেওঁৰ নাম দীপু বৰুৱা তেওঁৰ নাম ৰমেন বৰুৱা পিতৃ আৰু পুত্ৰ হয় আজি বছৰ ধৰি অশান্তি কৰি আছে মদ খাই 12টা বজাত ঘৰলৈ আহে আমাক শুবলৈ নিদিয়ে ঘৰৰ পৰা উলিয়াই দিয়ে ওলাই যা বুলি তেনেকৈ মানে নাই ঘৰত অশান্তি কৰাৰ কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে ক্ৰী সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰে